গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ তদন্ত কৰক কেন্দ্ৰই। গৌৰৱৰ পাকিস্তান সংযোগক লৈ দাবী দিলীপ শইকীয়াৰ। গৌৰৱে প্ৰকাশ কৰক 13 বছৰ পূৰ্বৰ ভ্ৰমণসূচী। এই আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতিৰ। পাকিস্তানত যোৱা বুলি খালি ক'লে, ইয়াৰ আগতেতো পাকিস্তান যোৱা বুলিও কোৱা নাছিল। এতিয়া SITৰ প্ৰতিবেদনত ফাদিল হ'ল, তেতিয়া বাধ্য হৈ ক'লে যে মই গৈছোঁ পাকিস্তানত। 10 দিন তেওঁৰ ইটেনাৰীটো ক'ত গ'ল, কেনেকৈ গ'ল, কোনফালেদি গ'ল, গোটেই কথাবিলাক প্ৰকাশ কৰি দিয়ক। ইয়াৰ ৰাষ্ট্ৰৰ সুৰক্ষা, সাৰ্বভৌমত্ব, অখণ্ডতা আৰু পাকিস্তান প্ৰীতিৰ বিষয়ে। গতিকে এই বিষয়টো আমি ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত বিষয় হিচাপে আমি ইয়াক ভাৰত চৰকাৰে এই বিষয়ত এটা সিদ্ধান্ত ল'ব লাগে আৰু গোটেই কথাটোৰ এটা পুংখানুপুংখ তদন্ত হ'ব লাগে। এই কথাটো আমি আগৰ পৰাই কৈ আছোঁ। অৰ্থাৎ ৰাজ্যিক বিজেপিৰ সভাপতিয়ে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ তদন্ত বিচাৰিলে মোদী চৰকাৰৰ পৰা। আনহাতে সমাগত নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কেৱল 103টা সমষ্টি বিজেপিৰ টাৰ্গেট নহয়, NDA হিচাপে 126 সমষ্টিতে যুঁজাৰ কথা ক'লে দিলীপ শইকীয়াই। 103টা সমষ্টি যিটো আপোনালোকেও কৈ থাকে বা আমাৰো কোনোবা কেতিয়াবা কৈ দিয়ে, আমাৰ কাৰণে 126টা সমষ্টি NDA হিচাপে। 126টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীও আছে, অগপৰো আছে, অন্য হয়তো আমাৰ মিত্ৰ দলত থকা সকলৰো আছে। আমাৰ কাৰণে 126টা সমষ্টিয়ে টাৰ্গেট। কিন্তু তাৰ ভিতৰত বিজেপি কিমানত খেলে, অগপই কিমানত খেলে, এই গোটেই কথাখিনি আমি বা BPF বা EPPL যদি লগত থাকে কি হ'ব, এই কথাখিনি চূড়ান্ত হ'ব। দিলীপ শইকীয়াই মিয়া শব্দৰ ব্যাখ্যা আগবঢ়ালে। শইকীয়াৰ মতে মিয়া মানে অবৈধ বাংলাদেশী। মিয়াৰ ভোটৰ কাৰণে তুষ্টিকৰণ নীতি নলয় বিজেপিয়ে, মিয়াক দুৰ্বল কৰাই নীতি বিজেপিৰ। মিয়াৰ ভোটৰ কাৰণে তুষ্টিকৰণ নীতি বিজেপিয়ে নলয়। কংগ্ৰেছে যেনেকৈ তুষ্টিকৰণ, সেই তুষ্টিকৰণ নীতি মিয়াৰ ভোটৰ কাৰণে নাই। আমি নিজৰ কৃষ্টি সংস্কৃতি, আমি অসমীয়া জাতিৰ যিটো ভৱিষ্যত, আমাৰ অসমীয়াৰ যি আৱেগ অনুভূতি, তাৰ লগত বিজেপি আছে। কংগ্ৰেছৰ বাবে অসমীয়াৰ আৱেগ ফুটুকাৰ ফেন। মিয়াক কেনেকৈ আমি কম্প্ৰেছ কৰিব পাৰোঁ, মিয়াক কেনেকৈ আমি সীমিত বৃত্তৰ ভিতৰত সোমাই দিব পাৰোঁ, বা মিয়াক কেনেকৈ আমি ভাৰতৰ পৰা বহিষ্কাৰ কৰিব পাৰোঁ। মিয়া বুলি কৈছোঁ যিসকল অবৈধ বাংলাদেশ, মিয়া মানে অবৈধ বাংলাদেশ। একেদৰে কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্ৰাত সৃষ্টি হোৱা কংগ্ৰেছ বিজেপিৰ খণ্ডযুদ্ধক লৈ শইকীয়াৰ ভাষ্য, বিজেপিয়ে কংগ্ৰেছক ক'তো বাধা দিয়া নাই। কংগ্ৰেছৰ 150-200 মানুহেই ঘূৰি আছে ৰাজ্যত। আমিতো ক'তো বাধা দিয়া নাই। তেওঁলোকেতো ক'ব বিভিন্ন কথা, ৰাস্তাত বহি প্ৰতিবাদ কৰিছে দেখিছোঁ। এতিয়া কৰিব কি? একেখিনি মানুহে ঘূৰি আছে অসমখনত, 150-200 মানুহ, ক'ৰবাত হয়তো 500-600 হৈছে। গতিকে এইখিনিত আমি সেইটোৱে কংগ্ৰেছে এক্সপেক্ট কৰিব পাৰে, যিখিনি জেগাত এতিয়ালৈকে গৈছে। এতিয়া আচল তেওঁলোকৰ ঘাটিবিলাকত যেতিয়া যাব, তেতিয়া মানুহ হয়তো অলপ বেছি হ'ব। কংগ্ৰেছৰ ঘাটিত যেতিয়া সোমাব, তেতিয়া অলপ মানুহ হ'ব, তেতিয়া তেওঁলোকে বিভিন্ন কথা ক'ব পাৰিব। এতিয়া কথা ক'ব পৰা সুযোগ নাই, কেৱল বিজেপিক গালি পৰাৰে সুযোগ আছে। কাৰণ এইবিলাক অঞ্চলত কংগ্ৰেছৰ কোনো গ্ৰহণযোগ্যতা নাই। সেইকাৰণে তেওঁলোকে শংকিত বুলি মই শব্দ নকওঁ, তেওঁলোকে নিজেও জানে, প্ৰত্যেকজন কংগ্ৰেছৰ নেতাই জানে। কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে দলৰ ভিতৰতে গভীৰ অসন্তুষ্টি থকাৰ অভিযোগ দিলীপ শইকীয়াৰ। কংগ্ৰেছৰ ভিতৰত বিদ্ৰোহ চলি থকাৰ প্ৰমাণ ভূপেন বৰা। গৌৰৱ গগৈ ডাঙৰীয়াৰ যি নেতৃত্ব, এই নেতৃত্বত কংগ্ৰেছৰ ভিতৰত গভীৰ এটা অসন্তুষ্টি আছে। নহ'লেনো আৰু গৌৰৱ গগৈৰ আজি সভাপতিৰ পৰা এটা দায়িত্ব, আকৌ মিত্ৰতাৰ দায়িত্বটো আকৌ ভূপেন বৰা ডাঙৰীয়াৰ হাতলৈ যায় নেকি? যি ধৰণে ভূপেন বৰা ডাঙৰীয়াক কংগ্ৰেছক পৰা মানে নিধিৰাম চৰ্দাৰ কৰা হ'ল, ভূপেন বৰা ডাঙৰীয়াক নিধিৰাম চৰ্দাৰ কৰি পেলালে। গতিকে এইটো এটা কংগ্ৰেছৰ ভিতৰত যে ভয়ংকৰ বিদ্ৰোহ চলি আছে, তাৰ প্ৰমাণ ভূপেন বৰা ডাঙৰীয়া। তাৰ বিপৰীতে শাসকীয় মিত্ৰজোঁটৰ দলসমূহৰ মাজত শীঘ্ৰেই আনুষ্ঠানিক আলোচনাৰে আসন বুজাবুজি হ'ব বুলি জনালে দিলীপ শইকীয়াই। যিমান সোনকালে পৰা যায় মিত্ৰ দলৰ লগত আমি আমাৰ আনুষ্ঠানিক যি আলোচনা, সেই আলোচনা কৰিম, আমিও কৰিম, কেন্দ্ৰীয় সমিতিৰ সন্মানীয় নেতৃবৃন্দও কৰিব। গতিকে এটা ইতিবাচক আমি মিত্ৰতাৰে আমি আকৌ এবাৰ অসমত NDA হিচাপে নিৰ্বাচন যুঁজিম আৰু NDA হিচাপে আমি অসমত আকৌ এবাৰ চৰকাৰ গঠন কৰিম। বিজেপিৰ দলীয় প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰস্তুতিৰ কথাও জনালে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে, য'ত গুৰুত্বপূৰ্ণ হ'ব সমষ্টি পৰ্যায়ৰ জ্যেষ্ঠ দলীয় কাৰ্যকৰ্তাৰ মতামত। আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কেনেকুৱাকৈ বিচাৰে, কি বিচাৰে, গতিকে এটা আভ্যন্তৰীণ গণতন্ত্ৰ দলৰ মজিয়াত
সদায় বৰ্তমান হৈ আছে। গতিকে তেখেতসকলৰ পৰামৰ্শখিনিও মতখিনিও আমি সংগ্ৰহ কৰিম। তাৰ কাৰণে প্ৰতিটো সমষ্টিত নিৰ্দিষ্ট সংখ্যক এটা ক্ৰাইটেৰিয়া কাৰ্যকৰ্তা আমি নিৰ্বাচিত কৰিছোঁ। সেইসকলৰ লগত আমাৰ লোকসভা সমষ্টি অনুসৰি একোজন জ্যেষ্ঠ কাৰ্যকৰ্তাই তেওঁলোকৰ সন্মুখত কিছু বিষয় ৰাখিব। তাৰপিছত তেওঁলোকৰ যি মত আহিব সেই মতটো আমি চিল বক্সত গুৱাহাটীলৈকে আমি লৈ আহিম। প্ৰধানমন্ত্ৰীৰ পিছত অসমলৈ পুনৰ অমিত শ্বাহ। ভাৰত বাংলা সীমান্তত ভাইব্ৰেণ্ট বৰ্ডাৰ ভিলেজ কাৰ্যসূচীত অংশ ল'বলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। তেখেতে এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত আহিব। ভাইব্ৰেণ্ট বৰ্ডাৰ ভিলেজ যিটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভণি কৰিছে, সেই কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ জৰিয়তে তেখেতে আমাৰ ইণ্ডো বাংলাদেশ বৰ্ডাৰৰ এখন গাঁৱত তেখেত নিশা কটাব আৰু তাত এখন জনসভাতো অংশ ল'ব আৰু আমাৰ যি সীমাৱৰ্তী অঞ্চলত থকা লোকসকলৰ লগতো তেওঁ মত বিনিময় কৰিব। সুব্ৰত কলিতাৰ ৰিপৰ্ট, DY365।